মহান আত্মাৰ শিল্পী অসমৰ আমাৰ সকলোৰে জনপ্ৰিয় শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এভাগি আয়োজন কৰিছোঁ এখন ভাগৱতী সমাজৰ জিলাৰ কাৰ্যালয়। আমি আশা কৰিছিলোঁ শেহতীয়াভাৱে আমি গৈ ৰাইজখন গৈ জুবিন গাৰ্গক একাজলি শ্ৰদ্ধাঞ্জলি জনাম বুলি, কিন্তু ফল হৈ নুঠিল। ডাইৰেক্টভাৱে নহ'লেও আমি আনুষ্ঠানিকতা ৰক্ষা কৰি এই মহান আত্মাৰ শব্দটো কামনা কৰিছোঁ। নমো আপনার মহিলা সকল দিয়ক দিয়ক আচলতে সমগ্ৰ অসমৰ লগতে আমি যোৰহাটৰ এই ভকত সমাজখন, এখন ভাগৱতী সমাজৰ সমগ্ৰ অসমৰ ভকত সমাজখনো জুবিন গাৰ্গৰ মহান আত্মাৰ মৃত্যুত আমি গভীৰ শোকাকুল হৈ আছোঁ। আচলতে আমি নামৰ সমাজ, মৃত্যুৰ খবৰ পোৱাৰ লগে লগে হৰ্ষৰ ধ্বনিৰে আমি নাম কীৰ্তন আৰম্ভ কৰিছোঁ। তেখেত পুণ্যাত্মা আৰু তেখেত নিজেই মহান আত্মা, গন্ধৰ্বৰ আত্মা। তেখেত মৰ্ত্যলৈ আহি তেওঁ গীত বাদ্য ইত্যাদি সমস্ত কৰি গ'ল।
তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি আমাৰ জিলাৰ পালনাম থানত বা সমগ্ৰ একশৰণ ভাগৱতী সমাজ অসমৰ প্ৰতি নামঘৰ অনুষ্ঠানত কেন্দ্ৰীয় কাৰ্যালয়সমূহতো নাম প্ৰসংগ চলি আছে। নামৰ যোগেদি মুক্তিৰ পথ আছে বুলি আমি বিশ্বাসী। গতিকে তেখেতৰ আত্মাৰ মুক্তিৰ কাৰণে আমি নাম প্ৰসংগ কৰি আছোঁ হওক। কিন্তু উচ্চ স্বৰত কোনো ধৰণৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ নকৰাকৈ আমি অনুষ্ঠান কৰি আছোঁ। আজি যোৰহাট জিলাৰ এখন ভাগৱতী সমাজে আমি তেখেতৰ শেষ শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছোঁ। আমি আশা কৰি আছিলোঁ যোৰহাট জিলাই যে তেখেত যোৰহাটলৈ কায়িকভাৱে এপাক আহিব বা চৰকাৰে প্ৰশাসনে তেখেতক গৃহস্থ ঘৰৰ পৰা আমাৰ ইয়ালৈ এবাৰ পঠাব বুলি আমি সমগ্ৰ যোৰহাট জিলাই আশা কৰি আছিলোঁ। কিন্তু শেষত মুখ্যমন্ত্ৰী মহোদয়ৰ কথাত আমি গম পালোঁ তেখেতক ইয়ালৈ অনা কায়িকভাৱে অনাটো সম্ভৱ নহ'ব। গতিকে আমি সমূহ ৰাইজ গোট খাই আজি সন্ধিয়া তেখেতৰ বাবে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমি সকলো শোকত নিৰমান হৈ আছোঁ। তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে ভগৱানৰ চৰণ চিন্তা কৰি তেখেতক আমি মুক্তিৰ বাটলৈ যাবলৈ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। সমাজৰ মানস পুত্ৰ সদৌখন তনবিধি সমাজৰ হৈ আজি আমাৰ যোৰহাট জিলাৰ এখন ভাগৱতী সমাজৰ পালনাম থানত আজি আমাৰ অসমৰ জাতীয় সম্পদ জুবিন গাৰ্গ যি আমাৰ অসমৰ পৰা বা আমাৰ ইয়াৰ পৰা গুচি গৈছে, তেওঁ আত্মাৰ শান্তিৰ হকে আজি আমি মেলেং মেটেলি পালনাম থলত আমি শ্ৰদ্ধাঞ্জলি সদৌ অসম তনবিধি সমাজৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আমি এটাই আমাৰ দুখৰ বিষয়ে অসমৰ জাতীয় সম্পদক হেৰুৱালোঁ। আৰু তেনেকৈ আমি এতিয়া যিটো ভাবিছিলোঁ আমি যোৰহাটলৈ তেখেতক অন্ত্যেষ্টিক্ৰিয়া আনিব বুলি ভাবিছোঁ, কিন্তু আনিব পৰা নাই। চৰকাৰৰ অনুৰোধ ক্ৰমে তেওঁলোকে কিছুমান কাম গুৱাহাটীতে কৰিছে। কিন্তু আমি ইয়াতো আমি আমাৰ বিদ্যাৰ্থী সমাজৰ যোৰহাট জিলাৰ সম্পাদক আছে, কেন্দ্ৰীয় সদস্য আমাৰ প্ৰশান্ত বাপ আছে আৰু আমাৰ ভৱেন বাপ আছে। সকলো মিলি আজি আমি ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সামৰণি মাৰিছোঁ। কৃষ্ণ শংকৰ।